মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক নীলাজৰ দল আখ্যা দিয়াৰ পিছত হৰপ হল শিৱসাগৰ বিধায়ক অখিল গগৈ। কংগ্ৰেছত থাকি নিজৰ ৰাজনৈতিক ভৱিষ্যত সুনিশ্চিত কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটু ভাষাৰে সমালোচনা কৰে বিধায়কগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীক খাই পাত ফলা আখ্যা দি সকলো পুৰণি বিজেপিক ৰাজনৈতিকভাৱে হত্যা কৰা বুলিও মন্তব্য অখিল গগৈৰ। মুষ্টিমেয় সম্পদশালী নেতাৰ হাততে বৰ্তমান বিজেপি চলি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে। কংগ্ৰেছে ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁলোকৰ অৱদান আছিলে। ভাৰতৰ স্বাধীনতাৰ বিৰোধিতা কৰি ব্ৰিটিছৰ লগত থকা পাৰ্টিটোৰ নাম আছিল RSS, য'ৰ পৰা গৈ জনসংঘ আৰু বিজেপি জন্ম। গতিকে নীলাজ দল কোনটো? তেওঁ সকলোবিলাক সম্পত্তি কৰিলে, চববিলাক ক'ত কৰিছিলে? কংগ্ৰেছৰ ভিতৰত থাকি তেওঁ কৰিছিলে। এতিয়া তেওঁ এনেকুৱা কথা কয় যে কংগ্ৰেছক তেওঁ চিনিয়ে নাপায়, কংগ্ৰেছে নীলাজৰ দল। যদি তুমি কংগ্ৰেছক নীলাজৰ দল বুলি কৈছা, তেতিয়াহ'লে সেই নীলাজৰ দলৰ আটাইতকৈ দীঘলীয়া সময়ৰ এজন মেম্বাৰ তুমিও নীলাজ আছিলা। এনেকুৱা খাই পাত ফলা মানুহ ক'ৰবাত থাকে নেকি যে যিটো দলে গোটেই ৰাজনৈতিক কেৰিয়াৰটো বনাই দিলে সেই দলটোক কয় যে এই দলটো আটাইতকৈ নীলাজৰ দল? আৰে যদি সেই দলটো আটাইতকৈ নীলাজৰ দল, তুমি তাতকৈ বহুত বেছি নীলাজ। কাৰণ তুমি সেই দলক সোমাই লৈ তুমি কেৰিয়াৰ কৰিছা আৰু সেই দলক এতিয়া লাট মাৰি সেই দলক নীলাজ বুলি কৈ তুমি এতিয়া ৰাজনীতি কৰিবলৈ আহিছা। সৰ্বানন্দ সোণোৱালৰ দিনততো অলপ চলপ পুৰণি বিজেপি কৰ্মীবিলাকৰ মিনিমাম কিবা এটা অধিকাৰ, মিনিমাম কিবা এটা সন্মান আছিলেই। কিন্তু হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছৰ পৰা আহিলে, গোটেই কংগ্ৰেছৰ বাহিনীটোৱেতো গোটেই বিজেপিটো দখল কৰি ল'লে। সেইকাৰণে মই সদায় এতিয়া এটা কথা কৈ থাকোঁ যে বিজেপি দলটো আৰু এতিয়া বিজেপি বা ভাৰতীয় জনতা পাৰ্টি নহয়, এইটো হ'ল আজিৰ দিনত HBH কোম্পানী প্ৰাইভেট লিমিটেডৰ বাহিৰে আন একো নহয়। গতিকে এই মুহূৰ্তত এটা কথা খাটাং যে ৰাজেন গোহাঁই কোৱাৰ নিচিনাকৈ যে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ সকলো পুৰণা কৰ্মী, নিষ্ঠাৱান কৰ্মীক যে ৰাজনৈতিকভাৱে হত্যা কৰিলে, এইটো কথা খাটাং। ইয়াত যে কোনো গণতান্ত্ৰিক ব্যৱস্থা নাই, ইয়াত যে কোনো দলীয় কৰ্মীৰ কোনো স্বাধীনতা, কোনো স্বাধিকাৰ, কোনো স্বাভিমান ৰক্ষা কৰাৰ অৱস্থা এটা নাই। এই দলটো যে এতিয়া কেইজনমান ধন থকা, টকা পইচা থকা, একদম দুষ্ট মানুহৰ, দুষ্ট ৰাজনৈতিক সপোন দেখা মানুহৰ যে আচলতে সঁচা সঁচিকৈ এটা গেঙত পৰিণত হ'ল, গেং বুলি যাক কয় ইংৰাজীত, গেঙত পৰিণত হ'ল, এই কথাটোকে আচলতে এই মুহূৰ্তত প্ৰতিপন্ন হৈছে। বিজেপি হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ চান্দা মাষ্টৰ, আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ চান্দা মাষ্টৰ হিচাপে তেখেতসকলে এই গোটেই মানে ভাৰতৰ গোটেই কৰ্পৰেট কোম্পানী এইবিলাকতো দেখুৱাহে। আপুনি 2200 কোটি টকা যিটো গৈছে, এইটোতো দেখুৱাহে, আচল হিচাপটো তাতকৈ বহুত হাজাৰ গুণ বেছি। গতিকে মই ভাবোঁ যে বিজেপিৰ পৰা দেশ ৰক্ষা কৰিব লাগিব, সাম্প্ৰদায়িক ফেচিবাদী শক্তিক আমি বিদায় দিব লাগিব, আৰু ঐক্যবদ্ধ হৈ বিজেপিক আমি বিদায় দিয়াৰ বাহিৰে আন কোনো দেশৰ কাৰণে বিকল্প নাই। GSTৰ জৰিয়তে মাধমাৰ দিছে, বস্তুৰ দাম বঢ়াই মাধমাৰ দিছে, দেশৰ জনতাক থাকিব নোৱাৰা কৰি দিছে, সৰু সৰু বেপাৰীবিলাক, ক্ষুদ্ৰ বেপাৰীবিলাকক একদম অস্তিত্বহীন কৰি পেলাইছে। মই ভাবোঁ যে এই মুহূৰ্তত আমি সকলোৱে মিলি বিজেপিক খেদাবৰ কাৰণে কাম কৰাৰ বাহিৰে কোনো বিকল্প নাই।